20 টকা 22 টকা এলোকা বজাৰ নাই এতিয়া আমাৰ মৰিব অৱস্থা হৈছে গুৱাহাটীত পাচলিৰ জুই চাই দাম ঢিঙত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি কপালৰ ঘাম মাটিত পেলাই শাক-পাচলিৰ খেতি কৰাৰ পাছতো মূল্য নিম্নগামী হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে ঢিঙত শাক-পাচলিৰ দাম শুনিলে আপুনি আচৰিত হ'ব শাক-পাচলিৰ বাবে বিখ্যাত ঢিঙৰ দৈনিক পাইকাৰী বজাৰত প্ৰতি কেজি ৰঙালাওৰ দাম 8 পৰা 10 টকা বেঙেনাৰ মূল্য 9 পৰা 10 টকা জলকীয়াৰ মূল্য 20 পৰা 25 টকা বন্ধাকবিৰ দাম 4 পৰা 5 টকা ফুলকবিৰ দাম 4 পৰা 5 টকা উৰহীৰ মূল্য 10 পৰা 15 টকা আলুৰ মূল্য 24 পৰা 25 টকা মটৰৰ মূল্য 60 পৰা 70 টকা গাজৰৰ মূল্য 10 পৰা 15 টকা একাংশ মধ্যভোগীৰ বাবে শাক-পাচলিৰ উচিত দাম নোপোৱাৰ অভিযোগ ঢিঙৰ কৃষকৰ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে কৃষকসকলে নাই নাপাওঁ হেতু একেবাৰে গৃহস্থ নাপায় এটো আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ জনাও যে যাতে ঢিং বজাৰত যিবিলাক শাক-পাচলি আহে আমাৰ চৰ অঞ্চলৰ পৰা এই শাক-পাচলিৰ যাতে উপযুক্ত মূল্য পায় এটো আমাৰ চৰকাৰৰ ওচৰত দাবী থাকে না মূল্য কম নেকি কি কাৰণে কম বুলি ভাবে ৰাইজে ইমান নিনে দানি না লাভৱান নহয় লাভৱান হোৱা নাই এতিয়া 20 টকা 22 টকা এলোকা গৈ আছে বজাৰ নাই আমি যিমান খৰচ কৰিছো এই কিতা উঠি নাহে এতিয়া আমাৰ মৰিব অৱস্থা হৈছে লাভৱান হ'ব পৰা নাই এতিয়া চৰকাৰক কৈ আছো চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিলে আমি তো বাঁচিব লাগিব নহলে আমি মৰি গলে খেতি কোনে কৰিব গুৰুত্বপূৰ্ণ কথা যে একাংশ মধ্যভোগীৰ বাবে গুৱাহাটীকে ধৰি ভিন্ন প্ৰান্তত ব্যাপক হাৰত বৃদ্ধি পাইছে শাক-পাচলিৰ দাম যদি চৰকাৰে মধ্যভোগীক নিয়ন্ত্ৰণ কৰে তেন্তে হ্ৰাস পাব পাচলিৰ দাম ঢিঙৰ পৰা মুজাহিদুল ইছলাম NB নিউজ 20 টকা 22 টকা এলোকা বজাৰ নাই এতিয়া আমাৰ মৰিব অৱস্থা হৈছে গুৱাহাটীত পাচলিৰ জুই চাই দাম ঢিঙত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি কপালৰ ঘাম মাটিত পেলাই শাক-পাচলিৰ খেতি কৰাৰ পাছতো মূল্য নিম্নগামী হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে ঢিঙত শাক-পাচলিৰ দাম শুনিলে আপুনি আচৰিত হ'ব শাক-পাচলিৰ বাবে বিখ্যাত ঢিঙৰ দৈনিক পাইকাৰী বজাৰত প্ৰতি কেজি ৰঙালাওৰ দাম 8 পৰা 10 টকা বেঙেনাৰ মূল্য 9 পৰা 10 টকা জলকীয়াৰ মূল্য 20 পৰা 25 টকা বন্ধাকবিৰ দাম 4 পৰা 5 টকা ফুলকবিৰ দাম 4 পৰা 5 টকা উৰহীৰ মূল্য 10 পৰা 15 টকা আলুৰ মূল্য 24 পৰা 25 টকা মটৰৰ মূল্য 60 পৰা 70 টকা গাজৰৰ মূল্য 10 পৰা 15 টকা একাংশ মধ্যভোগীৰ বাবে শাক-পাচলিৰ উচিত দাম নোপোৱাৰ অভিযোগ ঢিঙৰ কৃষকৰ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে কৃষকসকলে নাই নাপাওঁ হেতু একেবাৰে গৃহস্থ নাপায় এটো আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ জনাও যে যাতে ঢিং বজাৰত যিবিলাক শাক-পাচলি আহে আমাৰ চৰ অঞ্চলৰ পৰা এই শাক-পাচলিৰ যাতে উপযুক্ত মূল্য পায় এটো আমাৰ চৰকাৰৰ ওচৰত দাবী থাকে না মূল্য কম নেকি কি কাৰণে কম বুলি ভাবে ৰাইজে ইমান নিনে দানি না লাভৱান নহয় লাভৱান হোৱা নাই এতিয়া 20 টকা 22 টকা এলোকা গৈ আছে বজাৰ নাই আমি যিমান খৰচ কৰিছো এই কিতা উঠি নাহে এতিয়া আমাৰ মৰিব অৱস্থা হৈছে লাভৱান হ'ব পৰা নাই এতিয়া চৰকাৰক কৈ আছো চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিলে আমি তো বাঁচিব লাগিব নহলে আমি মৰি গলে খেতি কোনে কৰিব গুৰুত্বপূৰ্ণ কথা যে একাংশ মধ্যভোগীৰ বাবে গুৱাহাটীকে ধৰি ভিন্ন প্ৰান্তত ব্যাপক হাৰত বৃদ্ধি পাইছে শাক-পাচলিৰ দাম যদি চৰকাৰে মধ্যভোগীক নিয়ন্ত্ৰণ কৰে তেন্তে হ্ৰাস পাব পাচলিৰ দাম ঢিঙৰ পৰা মুজাহিদুল ইছলাম NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।